ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 14 তাৰিখ আৰু ইংৰাজী 2025 চনৰ আগষ্ট মাহৰ 31 তাৰিখ দেওবাৰ। কালিৰ ভিডিঅ'টো আপোনালোকৰ ইংলিছত ডাব হৈ গৈছে। এইটো ইউটিউবৰ পৰাহে আপোনালোকৰ এনে নতুন ফিচাৰ এটা আহিছে, অট'মেটিক হৈ গৈছে। তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী, কাৰণ বহুতৰে অসুবিধা হৈছে। গতিকে আজি আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাপায়, গতিকে ভিডিঅ'টো মৰম দিব বুলি আগৰ দৰে আশা কৰিলোঁ। আজি তিথি হৈছে শুক্লা অষ্টমী তিথি, আৰু শুক্লা অষ্টমী তিথি থাকিব আজি ৰাতি 9:50 পৰ্যন্ত। তাৰপিছত শুক্লা নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, আৰু অনুৰাধা নক্ষত্ৰ থাকিব আজি বিয়লি 3:48 পৰ্যন্ত। তাৰপিছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি একপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 5:56 পৰা 9:17 পৰ্যন্ত, আকৌ 12:38 পৰা 2:26 পৰ্যন্ত, আকৌ 3:11 পৰা 5:46 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:06 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:40। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ নিৰ্দিষ্ট সময়ত আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ যৎ পৰোনাস্তি চেষ্টা কৰক। লগতে পাৰিবাৰিক কৰ্তব্য আপোনালোকে ভালদৰে পালন কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি মানসিক শান্তি পাব আৰু কামবোৰ কৰাটো আপোনালোকে এক ভাল পথেৰে আগুৱাই যাবলৈ সক্ষম হ'ব। বিনিয়োগ সম্পৰ্কীয় কামত আশা কৰাতকৈ অধিক লাভৰ বাবে আপুনি সুখী অনুভৱ কৰিব নিজকে, আৰু সেইবাবে আপুনি বিনিয়োগৰ ক্ষেত্ৰত ভালদৰে আপুনি আগবাঢ়িবলৈ চেষ্টাও কৰিবলৈ যত্ন কৰিব। কিন্তু তথ্য নোলোৱাকৈ আপোনালোকে এই ক্ষেত্ৰত কোনো কাৰণতে আগ নাবাঢ়িব। এজন সদস্যৰ বিবাহ সম্পৰ্কীয় আলোচনা আৰু প্ৰস্তুতি ঘৰতে পূৰ্ণগতিত চলিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু বহু আপোনালোকৰ আত্মীয় অহাৰো সম্ভাৱনা আছে। যিকোনো ব্যক্তিগত সিদ্ধান্ত লোৱাৰ সময়ত আপুনি মনৰ কথা শুনিবলৈ চেষ্টা কৰক। আৱেগৰ দ্বাৰা যদি আপোনালোকে সিদ্ধান্ত লয় তেনেহ'লে আপোনালোকৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকিব। গতিকে আপুনি নিজকে নিজে সুসংগঠিত কৰি আগবাঢ়ক আৰু সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। ই আপোনালোকৰ ভাল ফল দিব। আৰু ওচৰ চুবুৰীয়া বা কোনো অচিনাকি মানুহৰ লগত কাজিয়া নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে আপোনাৰ সমাজত কোনো ধৰণৰ ভাল প্ৰতিচ্ছবি প্ৰতিষ্ঠিত নহয়, আৰু অপ্ৰয়োজনীয়ভাৱে সমস্যা আজি আপোনাৰ বাঢ়িব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু কাৰো কামত আপোনালোকে হস্তক্ষেপ নকৰাটোৱে ভাল হ'ব। ব্যক্তিগত এংগেজমেণ্টৰ বাবে ব্যৱসায়ত আপুনি উপযুক্ত সময় দিব নোৱাৰিব, কিন্তু আপোনাৰ কৰ্মক্ষেত্ৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ দ্বাৰা আপুনি যদি দায়িত্ববোৰ অৰ্পণ কৰে তেনেহ'লে তেওঁলোকে সুচাৰুৰূপে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন চলাই নিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে ভালদৰে মনোনিৱেশ কৰক আৰু ভাল সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিব। মনত ৰাখিব, কোনো আন ব্যক্তিৰ বাবে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি চকু দিব আৰু অচিনাকি মানুহক কোনো কাৰণতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অন্তৰ্ভুক্ত নকৰিব বা তেওঁলোকৰ সৈতে আপুনি কোনো ধৰণৰ লেনদেন নকৰিব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত নতুন সম্ভাৱনাও দেখাৰ সম্ভাৱনা আছে, কাৰণ আজি আপোনালোকৰ পুৰণি যিবোৰ যোগাযোগৰ উৎস আছে সেইবোৰৰ পৰাও নতুন আপোনালোকে চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজিবোৰৰ আজি সমাধান পোৱাৰ সম্ভাৱনা আছে আৰু সম্পৰ্কবোৰ পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব, আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিব পাৰিব। গতিকে আজি আপোনালোকে ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিবলৈ যত্ন কৰক আৰু ইতিবাচক মনোভাৱ ৰাখক, যাতে সকলোৰে সৈতে আপোনাৰ সম্ভাৱনাবোৰ ভাল থাকে আৰু আপোনালোকে অনুভূতি ভাল ৰাখিব পাৰে। আৰু ঘৰতে আজি আপোনালোকে শুভ অনুষ্ঠানৰ আয়োজন হোৱাৰ ফলত আপোনালোকে সকলোৱে সুখী অনুভৱ কৰিব, আৰু ঘৰৰ সকলো সদস্যৰ সৈতে আপোনালোকে মিলা প্ৰীতিৰে আগবাঢ়ক। ইজনে সিজনক সহায় কৰক, তাৰ জৰিয়তে আপোনালোকে আগবাঢ়িব পাৰিব। প্ৰেমৰ সম্পৰ্কটো অধিক ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে বৰ্তমান সময়ত আপোনালোকে প্ৰেমিক প্ৰেমিকাই আগবাঢ়ি যোৱাত সফলতা অৰ্জন কৰিব পাৰিব, কিন্তু আপোনালোকে কোনো কাৰণতে যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু এই ক্ষেত্ৰত আপোনালোকে যদি সৎ হৈ চলে আৰু লগতে বিশ্বাস ৰাখে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে।
স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ঋতুভিত্তিক ৰোগৰ লক্ষণ দেখা গৈছে। গতিকে সুসংগঠিত হওক আৰু স্বাস্থ্যৰ প্ৰতি আপোনালোকে যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলক। কোনো কাৰণতে খাদ্য ক্ষেত্ৰত অসাৱধানতা অৱলম্বন নকৰিব, তেতিয়া দেখিব আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি আপুনি ঘৰুৱা ব্যৱস্থা আৰু উন্নতিৰ কামত ব্যস্ত থাকিব আৰু আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে কৰা প্ৰচেষ্টাবোৰ সফল হ'ব। গতিকে আপুনি ঘৰুৱা ক্ষেত্ৰত আজি ভালদৰে মনোনিৱেশ কৰক আৰু আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবেও কৰা প্ৰচেষ্টাবোৰ আজি সফলতা হোৱা যেন দেখা পাব। সন্তানৰ সৈতে বহি আজি তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ আজি যত্ন কৰক আৰু ইয়াৰ ফলত তেওঁলোকে সুখ আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত সক্ষম হ'ব। গতিকে আজি সন্তানৰ পক্ষৰ পৰা আপুনি কথাবোৰ শুনিবলৈ যত্ন কৰক। তেওঁলোকক কোনো ধৰণৰ বকাবকি নকৰিব। তেওঁলোকৰ যি মানসিক অৱস্থা আছে এইবোৰ বুজি পাওক আৰু সেইমতে আপুনি যদি সমাধান কৰি দিয়ে তেনেহ'লে তেওঁলোকে সকাহ পাব। ওচৰ চুবুৰীয়া বা আত্মীয়ৰ লগত পাৰস্পৰিক পাৰ্থক্য আজি বাঢ়িব পাৰে, কিন্তু আপোনাৰ স্বভাৱৰ পৰা ইগত আঁতৰাই দিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু কিছু দুখৰ খবৰ পালে আজি আপোনাৰ মনটো অলপ বিচলিত হ'ব পাৰে। গতিকে আধ্যাত্মিক কামত সময় কটাওক, অলপ নিজকে ইতিবাচকতা অনুভৱ কৰিবলৈ সক্ষম হ'ব। আৰু বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে বৰ্তমানৰ কাম কাজতে মনোনিৱেশ কৰক, কাৰণ বৰ্তমান সময়তে আপোনাৰ যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেইবোৰে আপোনাৰ ভাল ফল দিব আৰু আপোনাৰ কৰ্মগতি আগবঢ়াই লৈ যাব। সেইবাবে বৰ্তমান কামবোৰতে আপুনি ভালদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক, ইয়াতে আপুনি উন্নতি দেখিবলৈ সক্ষম হ'ব। ব্যক্তিগত যোগাযোগৰ জৰিয়তে লাভজনক অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি ব্যক্তিগত ক্ষেত্ৰতো ভালদৰে মনোনিৱেশ কৰিবলৈ যত্ন কৰক। সেইবাবে আপোনাৰ ব্যৱসায়ৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ওপৰত দায়িত্ব অৰ্পণ কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ সকলো ক্ষেত্ৰতে লাভৱান হোৱা আজি পৰিলক্ষিত হ'ব। আৰু আপোনাৰ বজাৰতো আজি আপোনাৰ ভাৱমূৰ্তি ভাল হৈ থাকিব। গতিকে আপুনি আজি সকলোৰে সৈতে ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰক। অত্যাধিক কামৰ বোজাৰ বাবে আজি আপোনাৰ কৰ্মচাৰীসকলে অশান্তি অনুভৱ কৰিব পাৰে, কিন্তু যদি আপুনি ভালদৰে তেওঁলোকৰ কামৰ বোজাবোৰ ভাগ বতৰা কৰি দিয়ে তেনেহ'লে তেওঁলোকৰ এই অশান্তিৰ পৰা মুক্ত হ'ব পাৰিব। পাৰিবাৰিক পৰিৱেশ আজি সুখদায়ক হ'ব আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে আপোনালোকৰ ঘৰুৱা পৰিৱেশত ইতিবাচকতা বজাই ৰাখিবলৈ সক্ষম হ'ব। আৰু কোনোবা অবিবাহিত সদস্যৰ বাবে আজি বিবাহ সম্বন্ধীয় যিবোৰ আলোচনা হ'ব সেইবোৰৰ পৰা আপোনালোকৰ ইতিবাচক ফলাফল ওলাই আহিব, যাৰ ফলত আপোনালোকৰ ঘৰত আজি সুখ শান্তিৰ পৰিৱেশো বিৰাজ কৰিব। প্ৰেমিক প্ৰেমিকা আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু এই ক্ষেত্ৰত তেওঁলোকৰ আজি সম্ভাৱনাবোৰ ভাল হৈছে। সেইবাবে তেওঁলোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্যৰ প্ৰতি আজি বেছি অসাৱধানতা অৱলম্বন নকৰিব। সৰু সমস্যা এটাৰ বাবে আপুনি তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰাৰ প্ৰয়োজনীয়তা থাকিব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু লগতে আপোনাৰ যিবোৰ যোগাসন আৰু ব্যায়াম আছে স্বাস্থ্যৰ বাবে ভাল, সেইবোৰ আপোনালোকে কৰিবলৈ সদায় চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি নতুন কথাৰ পৰা তথ্য আহৰণ কৰিব পাৰিব আৰু আপোনাৰ সংবেদনশীলতাই পৰিয়াল আৰু আত্মীয়ৰ আত্মবিশ্বাস বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ প্ৰচেষ্টাৰ বাবে যিকোনো আজি কাম বাধা নোহোৱাকৈ সম্পূৰ্ণ কৰাত আপোনালোকে সক্ষম হ'ব। গতিকে আপোনালোকে নিজকে সুসংগঠিত কৰি চলক আৰু আত্মীয়ৰ সৈতে ভাল ভাৱ ৰাখক। ইয়াৰ জৰিয়তে তেওঁলোকে আপোনালোকক সহযোগিতা আগবঢ়াব। আপোনাৰ সন্তানসকলেও আজি আপোনাৰ সামৰ্থ্যক লৈ গৌৰৱ অনুভৱ কৰিব আৰু তেওঁলোকে আপোনাৰ লগত কথা পাতি তেওঁলোকৰ বহু ধৰণৰ সমস্যা তেওঁলোকে সমাধান কৰাটো সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি বন্ধুত্বমূলক আচৰণ ৰাখক, যাতে তেওঁলোকে আপোনাৰ লগত কথা পাতোঁতে কোনো ধৰণৰ দ্বিধাবোধ নকৰে। আজি আপুনি চিন্তাত বেছি সময় খৰচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি নিজৰ ক্ষেত্ৰখনত পিছ পৰি থাকিব পাৰে। সেইবাবে আপুনি ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে আপুনি আত্মীয়ক আওকাণ নকৰিব আৰু আপোনাৰ সকলোৰে সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। আৰু খৰচ কৰোঁতে আপোনালোকে আজি অলপ ধৈৰ্য সহকাৰে চিন্তা চৰ্চা কৰিব, নহ'লে আৰ্থিক সমস্যাও দেখা দিব পাৰে। ব্যৱসায়িক বিষয়ত উপস্থিত থকাটো আজি নিশ্চিত কৰিব। পৰিচালনা আৰু কৰ্মচাৰীৰ সৈতে সঠিক সমন্বয় বজাই ৰাখিলে আপোনাৰ উৎপাদন শক্তি বৃদ্ধি পাব আৰু শ্ৰমিকসকলৰ মাজত আপোনাৰ যি পৰিস্থিতি চলি আছে বৰ্তমানে সেইবোৰো উন্নত হোৱা দেখা যাব। গতিকে সকলোৰে সৈতে আপোনালোকে ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত কিবা যদি পৰিৱৰ্তনৰ অনুভৱ কৰিছে বা পৰিৱৰ্তনৰ প্ৰয়োজন হৈছে তেনেহ'লে আপুনি কৰ্মচাৰীসকলৰ সৈতে আগবাঢ়ক
তেওঁলোকে আপোনাক ভাল পথ দেখুৱাব। ঘৰত আজি সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। বন্ধু বান্ধৱীৰ সৈতেও আপোনালোকে ঘৰত আজি পুনৰ মিলনৰ সৈতে জড়িত এক অনুষ্ঠানত আগভাগ ল'ব পাৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ ঘৰত উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে ঘৰৰ সকলো সদস্যৰ সৈতে একত্ৰিত হৈ আপোনালোকে একেলগে কামবোৰ কৰিবলৈ যত্ন কৰিব। কোনো কাৰণতে আপোনালোকে পৰিয়ালৰ কোনো সদস্যক আওকাণ নকৰিব। ঘৰৰ জ্যেষ্ঠসকলৰ আদেশ মৰ্মে আপোনালোকে কামবোৰ কৰি যাওক। দেখিব যে আপোনাৰ ঘৰত মিলাপ্ৰীতিৰ ভাৱ উন্নত হ'ব। আৰু প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সুযোগ পালে তেওঁলোকৰ বাবে আজি ভাল হ'ব। আৰু কিন্তু তেওঁলোকৰ নিজৰ ব্যক্তিগত কামৰ বাবে তেওঁলোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সিদ্ধান্তবোৰ ল'লে ভাল হ'ব। ইয়াৰ জৰিয়তে তেওঁলোকে কামবোৰ কৰাত সুবিধা পাব আৰু কামবোৰ সুচাৰুৰূপে সম্পন্ন হোৱা পৰিলক্ষিত হ'ব আৰু তেওঁলোকৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। অতি শীঘ্ৰে আপোনালোকৰ বিবাহ সম্বন্ধীয় ভাল খবৰে আপোনালোকক আনন্দিত কৰিব। গতিকে আপোনালোকে আপোনালোকৰ যি প্ৰেমৰ সম্পৰ্ক সেইবোৰ ঘৰত অৱগত কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ পদ্ধতিগত ৰুটিন আৰু খাদ্যই আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব। সেইবাবে আপুনি আজি কাম কৰাৰ ক্ষমতাও বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। প্ৰকৃতিৰ ওচৰত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু যোগাসন আৰু ধ্যান কৰিলে আপোনাৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত দুয়োটা ক্ষেত্ৰতে আপোনালোকে সুফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ ঘৰটোক নতুন ৰূপ দিবলৈ যদি পৰিকল্পনা কৰিছে তেনেহ'লে নিশ্চিতভাৱে ইয়াৰ সৈতে জড়িত যিবোৰ কাম কাজ আছে সেইবোৰ ভালদৰে আপুনি নিৰীক্ষণ কৰক আৰু বিশেষকৈ আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে বা জ্যেষ্ঠ সদস্য আছে তেওঁলোকক এই কামত জড়িত কৰিবলৈ যত্ন কৰক। তেওঁলোকৰ পৰা পোৱা পৰামৰ্শই আপোনাৰ ঘৰৰ কামবোৰ আৰু অধিক ভাল কৰি তুলিব আৰু সকলো সদস্যই ইয়াৰ ফলত আপোনাৰ গুৰুত্ব প্ৰদান কৰিব আৰু সকলোৱে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। টকাৰ লগত জড়িত সিদ্ধান্তবোৰ আজি শুদ্ধ হ'ব আপোনাৰ। ইয়াৰ ফলত আপোনালোকৰ এই ক্ষেত্ৰত লেনদেনৰ বিষয়বোৰ ভাল হ'ব আৰু কোনো ধৰণৰ দ্বিধাদ্বন্দ্বৰ সমাধান হোৱাৰ পিছত আজি যুৱক যুৱতীসকলে সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে নিজৰ কেৰিয়াৰত ভালদৰে মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। কোনো অনুষ্ঠান আদিত উপস্থিত থাকিবলৈ আজি বিশেষ নিমন্ত্ৰণ লাভ কৰিব আৰু এই নিমন্ত্ৰণে আপোনাক সামাজিক দিশত উন্নতি দেখুৱাব আৰু সন্মান বৃদ্ধি পোৱা দেখা যাব। কিছুমান ভুল মনৰ ব্যক্তিয়ে আপোনাৰ বাবে মানহানিৰ কাৰণৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আপুনি যিকোনো ধৰণৰ নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব। বিশেষকৈ অচিনাকি মানুহৰ পৰা আপুনি একেবাৰে দূৰত্ব বজাই ৰাখিব, নহ'লে তেওঁলোকে আজি আপোনাৰ ক্ষতি কৰিব পাৰে। আজি আপুনি বেছি চিন্তা কৰাৰ পৰিৱৰ্তে পৰিকল্পনাবোৰ কাৰ্যকৰী কৰাতহে বেছি গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ পৰিকল্পনাবোৰ কাৰ্যকৰী কৰিলেহে আপুনি ভাল ফল লাভ কৰিব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ৰ লগত জড়িত যিকোনো ৰিস্ক লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব, কিন্তু বিৰোধী কাৰ্যকলাপকো আওকাণ নকৰিব, কাৰণ তেওঁলোকে আপোনাৰ ক্ষতি কৰাৰ সম্ভাৱনা থাকিব। সেইবাবে তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰতি আপুনি চোকা নজৰ ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত যিকোনো পৰিকল্পনা হাতত আজি ল'লে আপোনালোকে আজি এই ক্ষেত্ৰত লাভৱান হ'ব আৰু কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰতো অৰ্পণ কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন আৰু অধিক উন্নতি কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত কিছু মত পাৰ্থক্যৰ আজি সৃষ্টি হ'ব পাৰে, যাৰ প্ৰভাৱত আপোনাৰ পৰিয়ালতো পৰিব। এই সমস্যাবোৰ সমাধান কৰিবলৈ একেবাৰে আপোনালোকে অসাৱধানতা অৱলম্বন নকৰিব বা কোনো পলম নকৰিব। অতি শীঘ্ৰেই এই সমস্যাবোৰ সমাধান কৰিলেহে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব আৰু লগতে আপোনালোকে ঘৰৰ ক্ষেত্ৰতো আপোনালোকে ভাল প্ৰভাৱ আনিবলৈ হ'লে অতি শীঘ্ৰে আপোনালোকে সকলো সদস্যৰ সৈতে একত্ৰিত হৈ মিলি জুলি থাকিবলৈ চেষ্টা কৰক আৰু কিবা যদি কাৰণত আপোনালোকৰ মাজত কিবা এটা অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে নিজে সেইবোৰ ঠিক কৰিবলৈ যত্ন কৰক। কোনো ধৰণৰ বাহিৰা মানুহক আপুনি অগ্ৰাধিকাৰ নিদিব এই ক্ষেত্ৰত, নহ'লে তেওঁলোকে আৰু অধিক বেয়া কৰিব। সংক্ৰমণৰ বাবে আজি শৰীৰৰ যিকোনো অংশ আপোনাৰ ফুলি উঠিব পাৰে, গতিকে উপযুক্ত চিকিৎসা লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব আৰু নিজেও ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। যোগাসন আৰু ব্যায়ামৰ দিশতো আপোনালোকে গুৰুত্ব প্ৰদান কৰিব। ই আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি চিন্তা আৰু আত্মনিৰীক্ষণৰ সময় হ'ব আপোনাৰ। সেইবাবে আপোনজনৰ লগ পোৱাটো আপোনাৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব। গতিকে আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু ভাল চিন্তাধাৰা ৰাখিবলৈ যত্ন কৰিব। যদি আপুনি নিজৰ ঠাই সলনি কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে এই সময়খিনি আপোনাৰ বাবে ভাল সময়, গতিকে আগবাঢ়িব পাৰে।
যিকোনো কঠিন পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে ইয়াৰ সমাধান বিচাৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে কঠিন পৰিস্থিতিত মনোবল বৃদ্ধি পাব আৰু নিজৰ কৃতিত্ব বেছিকৈ আজি দেখুৱাব নালাগে, নহ'লে ইয়াৰ ফলত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলে ঈৰ্ষা অনুভৱ কৰিব পাৰে আৰু তেওঁলোকে ক্ষতি কৰিব পাৰে। ধন বিনিয়োগৰ লগত জড়িত কামবোৰ আজি সঠিকভাৱে আপোনালোকে কৰিবলৈ যত্ন কৰক। কোনো ধৰণৰ অসাৱধানতাৰ অৱলম্বন নকৰিব, নহ'লে আপোনালোকৰ এই কামবোৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। বৰ্তমান সময়ত আপোনাৰ কৰ্মক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। বাহিৰৰ কোনো ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ কৰ্মচাৰীৰ মাজত কাজিয়াৰ সৃষ্টি কৰিব পাৰে। গতিকে সকলো সিদ্ধান্ত আপুনি নিজে ল'বলৈ চেষ্টা কৰক আৰু কৰ্মচাৰীসকলকো ভালদৰে বুজাবলৈ যত্ন কৰক। আৰু কিবা এটা ব্যৱসায়িক বিষয় লৈ আজি অংশীদাৰত্ব ব্যৱসায়ৰ ক্ষেত্ৰত আজি কিছু মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। গতিকে সময়মতে আপোনালোকে এইবোৰ সমাধান কৰি ল'লে পুনৰ আপোনালোকে ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। আপোনাৰ পেছাদাৰী সমস্যাই আজি পাৰিবাৰিক জীৱনত অধিপত্য বিস্তাৰ কৰিব নিদিব। ঘৰত শান্তি আৰু সুখত প্ৰভাৱ পৰিব পাৰে। সেইবাবে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত যিমানেই ব্যস্ততা নাথাকক কিয়, ঘৰৰ বাবে আপুনি কিছু সময় দিবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব ঘৰত আপোনালোকৰ আনন্দৰ সৃষ্টি হৈছে। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ মাজত কিবা এটা বিষয়ক লৈ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত তেওঁলোকৰ সম্পৰ্কত অৱনতি ঘটিব। কিন্তু আপোনালোকে খং আৰু ইগ' ভাৱ নাইকিয়া কৰি চলিবলৈ চেষ্টা কৰিব, নহ'লে ইয়ে আপোনালোকৰ সম্পৰ্কত বাধাৰ সৃষ্টি কৰিব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ তেওঁলোকৰ আজি সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে নিজকে সুসংগঠিত ৰাখি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি চলিবলৈ যত্ন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কোনো অসুবিধা হ'লে শুভাকাংক্ষীৰ পৰামৰ্শ লওক। ইয়াৰ দ্বাৰা আপোনাৰ সঠিক নিৰ্দেশনা পাব আৰু আপুনি কি পথত আগবাঢ়িব সেই পথো আপুনি দেখা পাব। ঋণ দিয়া যিকোনো ধন আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা আজি উন্নত হোৱা দেখা পাব। সমাজ সম্পৰ্কীয় কামৰ প্ৰতি আজি আপোনাৰ বিশেষ অৱদান থাকিব, যাৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। বহু আজি খৰচৰ অৱস্থাৰ সৃষ্টি হৈছে, গতিকে আপোনালোকে অলপ সুসংগঠিত হ'ব। এই ক্ষেত্ৰত বাজেট অনুসৰণ কৰিবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনাৰ আৰ্থিক দিশত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। গতিকে এই সময়ত আপুনি আৰ্থিক লাভৰ লগত জড়িত যিবোৰ পৰিস্থিতিৰ সৃষ্টি হ'ব সেইবোৰত বেছি চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই। নিজৰ ক্ষেত্ৰত আপুনি সুসংগঠিত ব্যৱস্থা ৰাখিবলৈ চেষ্টা কৰক আৰু আপোনাৰ আক্ৰমণাত্মক স্বভাৱৰ বাবে কাৰোবাৰ লগত আজি সম্পৰ্ক নষ্ট হ'ব পাৰে। গতিকে নিজৰ স্বভাৱটো ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক। ব্যৱসায়ত কাম কৰাৰ ব্যৱস্থাত কিছু বাধা আহিব পাৰে, যদিও অতি সোনকালে আপোনালোকৰ কাম কাজবোৰ স্বাভাৱিক হৈ পৰিব। এই ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীসকলৰ অৱদান অতুলনীয় হ'ব। গতিকে তেওঁলোকৰ সমস্যা সমাধানত আপুনি আজি গুৰুত্ব দিব। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক ৰাখিব, যাতে তেওঁলোকক সুস্থ অনুভৱ কৰে আৰু মানসিকভাৱে সকাহ পায়। কোনো ধৰণৰ বিতৰ্কত আজি নোসোমাব। ব্যৱসায়িক ক্ষেত্ৰত গ্ৰাহকৰ সৈতে আপোনালোকে লেনদেন কৰাৰ সময়ত অলপ ধৈৰ্য বজাই ৰাখিব, নহ'লে পৰিস্থিতি প্ৰতিকূল হৈ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো কিছুমান বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰি আগবাঢ়িবলৈ যত্ন কৰিব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আজি আপোনাৰ ঘৰৰ ব্যৱস্থা সঠিক কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু পাৰস্পৰিক সম্পৰ্কতো আপোনালোকে ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। আজি আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত কিবা শুভ অনুষ্ঠানৰ আয়োজন কৰিলে সকলো সদস্যই ভাল পাব আৰু আপোনালোকে আগবাঢ়ি যোৱাটো সক্ষম হ'ব। সন্তানৰ ফালৰ পৰা পোৱা সুখবৰে আজি পৰিয়ালত আপোনালোকৰ এক আনন্দৰ সৃষ্টি কৰিব। গতিকে সন্তানসকলক আপোনালোকে ভালদৰে আগবাঢ়ি যাবলৈ তেওঁলোকক অনুপ্ৰেৰণা দিয়ক আৰু লগতে তেওঁলোকক ভাল পৰামৰ্শ দিয়ক, যাতে তেওঁলোকে আগন্তুক দিনবোৰতো এনেধৰণৰ ফলাফলবোৰ আনিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি অলপ সতৰ্ক হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ক্ষেত্ৰত কিছুমান বেয়া পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে বৰ্তমান সময়ত আপোনালোকে ইজনে সিজনক ভালদৰে বুজি পাবলৈ চেষ্টা কৰক আৰু লগতে আপোনালোকে ভাল ভাৱ ৰাখক, সৎ হৈ চলিবলৈ চেষ্টা কৰক, যাতে কোনো ধৰণৰ আপোনালোকৰ মাজত ভুল বুজাবুজি সৃষ্টি নহয় বা আন কোনোবাই আপোনালোকৰ এই সুবিধা ল'ব নোৱাৰে। আপোনালোকে নিজৰ ব্যৱস্থা যদি ভালকৈ বজাই ৰাখিব পাৰে, ইজনে সিজনৰ প্ৰতি যদি ভাল ভাৱ ৰাখি আগবঢ়াই লৈ যাব পাৰে আৰু সকলো ক্ষেত্ৰতে যদি পাৰস্পৰিক সমন্বয় বজাই ৰাখিবলৈ যত্ন কৰে, তেনেহ'লে সকলো ক্ষেত্ৰত আপোনালোকে সুফল লাভ কৰিব পাৰিব। এনেদৰে চলিলে আপোনালোকৰ সম্পৰ্কত মধুৰতাৰো সৃষ্টি হ'ব। গেছ আৰু এচিডিটিৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য খাবলৈ যত্ন কৰক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰাটো ভাল হ'ব। সেইবাবে আয়ুৰ্বেদিক বস্তু সেৱন কৰি চলক আৰু লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক, যাতে আপোনালোকে
ভাল স্বাস্থ্য বজাই ৰাখিব পাৰে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে পালন কৰি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান ঘনিষ্ঠ মানুহৰ লগ পাব আৰু তাত আপোনাৰ লাভজনক কথা বতৰা হ'ব আৰু পাৰস্পৰিক অভিযোগৰ সমাধান আপোনাৰ দেখা পাব। গতিকে আপুনি ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনাৰ যিবোৰ অভাৱ অভিযোগ আছে বা সমস্যা আছে সেইবোৰ অৱগত কৰক। তেওঁলোকে আপোনাৰ সমাধান কৰি দি তেওঁলোকেও মানসিকভাৱে শান্তি লাভ কৰিব আৰু আপুনিও তেওঁলোকৰ সৈতে সম্পৰ্ক ভালকৈ ৰখাত সক্ষম হ'ব। ঘৰৰ উন্নতিৰ সৈতে জড়িত কিছুমান পৰিকল্পনা আজি কৰি আপোনালোকে সকলোৱে সুখী অনুভৱ কৰিব আৰু ঘৰৰ যিসকল সদস্য আছে তেওঁলোকেও আপোনাক ভালদৰে আজি গুৰুত্ব আৰোপ কৰিব। গতিকে ঘৰৰ যিবোৰ উন্নয়নমূলক কাম আছে সেইবোৰৰ বাবে আপুনি ঘৰৰ জ্যেষ্ঠসকলৰ সহায় লওক। তেওঁলোকৰ দ্বাৰা আপুনি একেলগে যদি পৰিকল্পনাৰে আগবাঢ়ে তেনেহ'লে আপোনাৰ ঘৰৰ ক্ষেত্ৰত সুফল দেখা পাব। আজি এটা বিশেষ কামৰ বাবে কৰা কষ্টৰ লগত জড়িত কিছু ভাল খবৰে আপোনাক আজি আনন্দিত কৰি তুলিব। ইয়ে আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি কৰিব। অপ্ৰয়োজনীয় খৰচ আজি নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি যদি অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ নকৰে তেনেহ'লে আৰ্থিক ক্ষেত্ৰত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব আৰু নেতিবাচক চিন্তাধাৰাৰ ব্যক্তিয়ে আজি আপোনাৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে। গতিকে যিমান পাৰে সিহঁতৰ পৰা আঁতৰত থাকিবলৈ যত্ন কৰিব। তেওঁলোকৰ সৈতে কোনো ধৰণৰ লেনদেন নকৰাটোৱে আজিৰ দিনটোৰ বাবে ভাল হ'ব। আৰু অনুগ্ৰহ কৰি আজি টকাৰ বিষয়ত আজি কাকো অন্ধভাৱে বিশ্বাস নকৰিব, নহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে আৰু প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়ত কিছুমান কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে নিৰীক্ষণ কৰি তাৰপিছত আপুনি সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰত দায়িত্ব অৰ্পণ কৰক যাতে তেওঁলোকে আপোনাক সহায় কৰে। কাম সম্প্ৰসাৰণৰ লগত জড়িত পৰিকল্পনাত আজি কিছু সৰু সৰু সমস্যা আহিব পাৰে, যদিও আপুনি সময়মতে ইয়াৰ সমাধান কৰি দিব পাৰিব, কিন্তু কোনো কাৰণতে যাতে আওকাণ নকৰিব, কাৰণ এইবোৰ সৰু সৰু সমস্যাই ভৱিষ্যতে আপোনাৰ ডাঙৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। আৰু আপোনালোকৰ কৰ্মচাৰীসকলৰ সহায়ত আজি নিজৰ লক্ষ্যত উপনীত হোৱাত আজি সফল হ'ব। সেইবাবে কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকক সময়ে সময়ে আপুনি কিছুমান সমস্যাবোৰ সমাধান কৰি দিবলৈ চেষ্টা কৰিব, নতুন কিবা এটা দিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত হোৱা দেখা পাব। বৈবাহিক সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কটো আপোনালোকে ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। সেইবাবে আপোনালোকৰ আজি সম্পৰ্কৰ ক্ষেত্ৰত ভাল ফল দেখা পাব আৰু পাৰিবাৰিক দিশত আপোনালোকে যদি ভালদৰে মনোনিৱেশ কৰে তেনেহ'লে আপোনালোকে পৰিয়ালতো ভালদৰে চলাই নিবলৈ সক্ষম হ'ব। সকলোৰে সৈতে আপুনি ইতিবাচক মনোভাৱ ৰাখক, সকলোকে আপুনি সমানে আগবঢ়াই লৈ যাওক। তেতিয়া দেখিব যে আপোনাৰ সহযোগিতাভাৱে তেওঁলোকক আপ্লুত কৰিছে। আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ স্বাস্থ্যৰ আজি যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ তেওঁলোকৰ আজি স্বাস্থ্যৰ কিবা এটা অৱনতি ঘটাৰ সম্ভাৱনা আছে। সেইবাবে আপুনি যত্ন কৰিব যাতে তেওঁলোককো আপুনি একেলগে আগবঢ়াই লৈ যাবলৈ। প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকৰ আজি ৰাজহুৱা স্থানত অলপ সতৰ্ক হৈ চলিব লাগিব। শান্তি আৰু সংযমতাৰে চলিলে তেওঁলোকৰ কোনো ধৰণৰ বাধাই দেখা নিদিয়ে। মানসিক চাপৰ ক্লান্তিৰ বাবে আজি আপোনাৰ পৰিস্থিতি নিজৰ হাতৰ পৰা ওলাই যাব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ মানসিক স্থিতি ভাল কৰিবলৈ হ'লে ধ্যান কৰক আৰু আপোনাৰ স্বাস্থ্য ভাল কৰিবলৈ হ'লে আপোনাৰ স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক। ইয়াৰ জৰিয়তে আপুনি সুস্থ সবল হৈ থাকিব পাৰিব আৰু কামবোৰ কৰোঁতেও আপুনি ইতিবাচকতা দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি নতুন যোগাযোগ হ'ব আৰু ভাল সুযোগো পোৱা যাব। ইয়াৰ ফলত তেওঁলোকে আজি মানসিকভাৱে সুখী অনুভৱ কৰিব পাৰিব। যুৱক যুৱতীসকলে কিবা এটা ডাঙৰ কাম কৰাৰ সম্ভাৱনা আছে, গতিকে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে প্ৰস্তুতি চলাই যাওক। আপোনাৰ গ্ৰহৰ অৱস্থানে আপোনাক সহায় কৰি আছে। আধ্যাত্মিক বা শান্তিপূৰ্ণ ঠাইত কিছু সময় কটালে আপুনি আজি শান্তি পাব। ইয়াৰ ফলত আপোনালোকে নিজৰ মানসিক অৱস্থাও ঠিক কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক বিষয়ত হস্তক্ষেপ কৰিলে আজি আনৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে কোনো ক্ষেত্ৰতে আপুনি পাৰিবাৰিক দিশত হস্তক্ষেপ নকৰিব। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ দ্বাৰা আপুনি পাৰিবাৰিক দিশবোৰ ভাল কৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰখাত সহায় কৰিব। ভাই ভনীৰ সৈতে সম্পৰ্কটো আজি তিক্ততা হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে কোনো কাৰণতে যাতে তেওঁলোকৰ সৈতে সম্পৰ্কৰ অৱনতি নঘটায় তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ বিপদৰ সময়ত তেওঁলোকে আপোনাক সহায় কৰিব। আৰু ব্যক্তিগত কামত অপ্ৰয়োজনীয়ভাৱে পলম আৰু বাধাই আপোনাক অসুখী কৰি তুলিব। গতিকে আপোনাৰ ব্যক্তিগত কামত কোনো ধৰণে আপুনি অসাৱধান নহ'ব, কাৰণ এই সময়খিনিত আপুনি যদি নিজৰ কামবোৰ ভালদৰে কৰিব নোৱাৰে তেনেহ'লে আপোনাৰ বাবে বেয়া পৰিৱেশৰ সৃষ্টি হ'ব। কামৰ মান উন্নত কৰিলে আপোনাৰ কাম কাজ উন্নত হোৱা দেখা যাব
আৰু আপোনাৰ কাৰ্যক্ষমতা আৰু সামৰ্থ্যৰ বাবে ব্যৱসায়ত সফলতাও লাভ কৰিব পাৰিব। সেইবাবে সদায় সময় সাপেক্ষে আপোনাৰ নিজৰ মানদণ্ড উন্নত কৰিবলৈ চেষ্টা কৰক আৰু নতুন প্ৰযুক্তি যদি অৱলম্বন কৰে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক আপোনালোকৰ উন্নতিৰ কাৰক হ'ব আৰু আপোনাৰ দূৰৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে সম্পৰ্ক ভাল থকাৰ ফলত আপোনালোকে নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা আছে। আৰু কৰ্মচাৰীসকলৰ নিজৰ কামত অধিক গুৰুত্ব দিয়াৰ বৰ্তমান সময়ত প্ৰয়োজনীয়তা আছে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি চকু দিব যাতে তেওঁলোকে কোনো কাৰণতে গাফিলতি নকৰে। নহ'লে গাফিলতিৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু কামবোৰ অসম্পূৰ্ণ হ'ব পাৰে। পৰিয়ালৰ সৈতে ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা ৰাখিলে আজিৰ পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি লাভ কৰিব আৰু পৰিয়ালৰ সকলো সদস্যই সকাহ অনুভৱ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ বাবে বৰ্তমান সময়ত আপোনালোকে ঘৰত আলোচনা কৰিব পাৰে এই দিশত আৰু ঘৰৰ সকলো সদস্যৰ সন্মতি সাপেক্ষে আপোনালোকৰ বিবাহৰ বাবে প্ৰস্তাৱ সন্মতি দিব পাৰে। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ পাব। স্বাস্থ্য আজি ভালেই দেখা যায়। বৰ্তমান সময়ত আপুনি মানসিক চাপৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা অনুভৱ কৰিব পাৰে। সেইবাবে আপুনি নিসংগতাত কিছু সময় কটাই ধ্যান কৰিবলৈ যত্ন কৰক। ধ্যানে আপোনালোকৰ মানসিক স্বাস্থ্য ভাল কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি কিছু নতুন তথ্য লাভ কৰি আপোনাৰ ভৱিষ্যতৰ যিবোৰ উপকাৰী কাম আছে সেইবোৰত আপুনি আজি সফলভাৱে ৰূপায়ণ কৰিব পাৰিব আৰু যিবোৰ পৰিকল্পনা আছে আপোনাৰ সেইবোৰ আপোনালোকৰ সৰ্বোত্তম প্ৰকাৰে আজি ভালদৰে বনাই ল'বলৈ চেষ্টা কৰক। আপোনাৰ আত্মবিশ্বাস আৰু চতুৰতাৰে যিকোনো কাম আজি সম্পন্ন কৰিব পাৰিব। গতিকে তথ্য সমৃদ্ধ আৰু আকৰ্ষণীয় সাহিত্য পঢ়াৰ দিশতো অতিবাহিত কৰিব যাতে আপোনালোকে ভাল ভাল সিদ্ধান্তবোৰ ল'ব পাৰে আৰু আপোনাৰ যিবোৰ বুদ্ধিমত্তা সেইবোৰৰ দ্বাৰা আপোনাৰ আজি সমাজতো সন্মান বৃদ্ধি পাব আৰু সকলোৱে শলাগো ল'ব। আজি আপুনি কোনো কাম খৰখেদাকে নকৰিব আৰু সিদ্ধান্তও খৰখেদাকে গ্ৰহণ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সিদ্ধান্তবোৰ বেয়া হ'ব পাৰে আৰু কামবোৰো ভাল নহ'ব। ধন সম্পৰ্কীয় বিষয়বোৰ অতি সাৱধানে মোকাবিলা কৰিবলৈ চেষ্টা কৰক কাৰণ বৰ্তমান সময়ত আপোনালোকৰ এই ক্ষেত্ৰত কিছুমান ভুলৰ বাবে আপোনাৰ অনুশোচনা কৰিব লগা হ'ব পাৰে। কিছুমান মানুহে আপোনাৰ বিৰুদ্ধে উৰা বাতৰি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিব, কিন্তু এই ক্ষেত্ৰত আপুনি খং নকৰিব আৰু এইবোৰ আওকাণ কৰিবলৈ বেছিভাগ সময় চেষ্টা কৰিব কাৰণ যিমানে আপুনি গুৰুত্ব দিব এই ক্ষেত্ৰত সিমানে আপোনাৰ বাবে অপকাৰ হোৱাটো নিশ্চিত হ'ব। গতিকে যোনে যি নকৰক কিয় আপোনাৰ নিজৰ কামত নিজে মনোনিৱেশ কৰাটো বেছি ভাল হ'ব। কৰ্মক্ষেত্ৰত আপুনি অতি ব্যস্ত হৈ থাকিব আজি, কিন্তু আকাংক্ষিত ফলাফল পোৱাত আপোনাৰ কিছু পলম হোৱাৰ সম্ভাৱনা আছে। গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব। কিছুমান বিশ্বাসযোগ্য পক্ষৰ পৰা নতুন অফাৰ আদি পোৱাৰ সম্ভাৱনা থাকিব। সেইবোৰ পোৱাৰ পিছত আপোনাৰ আৰু চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই। সিদ্ধান্তবোৰ আজি নিজে ভালদৰে ল'বলৈ চেষ্টা কৰক। কৰ্মচাৰীসকলৰ কাম কাজবোৰ আপুনি ভালদৰে মনোনিৱেশ কৰি চোৱা চিতা কৰিবলৈ চেষ্টা কৰক যাতে কোনো ধৰণৰ বিসংগতি ৰৈ নাযায়। ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ উন্নতি আৰু সফলতা দেখিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক আজি বিৰাজ কৰিব। ইয়াৰ ফলত আপোনালোকে পাৰিবাৰিক দিশতো সুখ লাভ কৰিবলৈ সক্ষম হ'ব আৰু সকলোকে ভালদৰে পৰিচালনা কৰি আজি আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ যুৱক যুৱতীসকলে অতি গুৰুতৰ আৰু সৎ হোৱাৰ প্ৰয়োজনীয়তা থাকিব কাৰণ বৰ্তমান সময়ত আপোনালোকৰ মাজত যদি কিবা ভুল বুজাবুজি সৃষ্টি হয় তেনেহ'লে আপোনালোকৰ অৱনতি ঘটিব সম্পৰ্কত আৰু এই সম্পৰ্ক পুনৰ আপোনালোকৰ মধুৰতা সৃষ্টি কৰিবলৈ হ'লে বহু কষ্টৰ প্ৰয়োজনীয়তা হ'ব। গতিকে বৰ্তমান সময়খিনি আপোনালোকে ভালদৰে চলিবলৈ চেষ্টা কৰক। ইজনে সিজনৰ ওপৰত ভালদৰে মনোভাৱ ৰাখক আৰু দুইজনে দুইজনক বিশ্বাস কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। অনুশাসিত ৰুটিন আৰু খাদ্যাভ্যাসে আপোনাক আজি সুস্থ কৰি ৰাখিব, কিন্তু পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে অতিৰিক্ত কামৰ বোজা বহন কৰিব লগা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি কোনো কাৰণতে অসাৱধানতা অৱলম্বন নকৰিব, আগবাঢ়ি যাওক, সকলো সদস্যৰ সৈতে ভালদৰে মিলা প্ৰীতিৰে থাকক আৰু যিটো ৰোগৰ বাবে আপোনালোকৰ অসুবিধা অনুভৱ কৰিছে সেইটো ৰোগৰ চিকিৎসা কৰক, অতি সোনকালে সুস্থ হৈ উঠিব পাৰিব আৰু আপোনালোকেও স্বাস্থ্যৰ ক্ষেত্ৰত কোনো কাৰণতে অসাৱধানতা অৱলম্বন নকৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি স্বাস্থ্য ভালদৰে বজাই ৰাখক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজিকালি আপোনাৰ আশাবাদী আৰু কঠোৰ পৰিশ্ৰমী চিন্তাধাৰাই আপোনাৰ ব্যক্তিত্ব বৃদ্ধি কৰিছে
গতিকে এই ক্ষেত্ৰত আপুনি আগবাঢ়ি যাওক, নিশ্চয় আপুনি সফলতা পাব। লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহযোগিতাই আপোনাৰ ভাগ্যক মজবুত কৰি তুলিছে। গতিকে বৰ্তমান সময়ত তেওঁলোকৰ সৈতে আপুনি সহযোগিতা ৰাখক। যিকোনো কাম কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰক, নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰিব। আৰু অপ্ৰয়োজনীয় সভাৰ পৰা আজি আঁতৰি থাকক, কাৰণ এইবোৰে আপোনাৰ সময়ৰ ক্ষতি কৰাৰ বাহিৰে আন একো লাভ নকৰে। আৰু কাৰোবাৰ লগত আজি কাজিয়া হোৱাৰো সম্ভাৱনা আছে, গতিকে অতি সাৱধান আৰু সতৰ্ক হওক। আৰু কাকো আপুনি ভুল শব্দ প্ৰয়োগ নকৰিব, যাতে আপোনালোকৰ মাজত কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নহয়। আজি আপোনাৰ কিছুমান ভুল সিদ্ধান্তই আপোনাৰ আজি ভুগিব লগা হ'ব পাৰে। সেইবাবে সিদ্ধান্তবোৰ লওঁতে অলপ সাৱধান হ'ব। সকলো দিশত আপুনি চালি জাৰি চাই তাৰপিছতে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। অন্যথা আপোনালোকৰ বাবে ইয়ে আপোনালোকৰ সন্মান হানি কৰিব পাৰে আৰু ব্যক্তিগত ক্ষেত্ৰতো আপুনি লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। বীমা কোম্পানীসমূহৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ বাবে মনোনিৱেশ কৰাৰ সময় আহি পৰিছে। আৰু যদি আপুনি ঋণ লোৱাৰ কথা ভাবিছে তেনেহ'লে পুনৰ এই ক্ষেত্ৰত আলোচনা কৰক আৰু ব্যৱসায়িক ক্ষেত্ৰত কিমানখিনি ঋণৰ প্ৰয়োজন হ'ব সেই অনুসৰি ল'বলৈ চেষ্টা কৰিব। ইয়াতকৈ বেছি সামৰ্থ্য অনুসৰি যদি নলয় তেনেহ'লে আপোনালোকৰ সেইবোৰ পৰিশোধ কৰাত কঠিনতা বা জটিলতা আহিব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে সকলো ক্ষেত্ৰতে আপোনালোকে ভালদৰে এইবোৰ ক্ষেত্ৰত আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ। আৰু এটা নতুন প্ৰজেক্টত আজি আপোনালোকে কাম কৰাৰ সুযোগ পাব। সেইবাবে কৰ্মচাৰীসকলক সুসংগঠিত কৰি এই ক্ষেত্ৰত তেওঁলোকক অনুপ্ৰাণিত কৰক, যাতে তেওঁলোকে আপোনাৰ প্ৰজেক্টবোৰ অতি সোনকালে সম্পন্ন কৰি দিয়ে। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাব। পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব, কিন্তু ভুল প্ৰেমৰ সম্পৰ্কই আজি আপোনালোকৰ বিপদৰ কাৰণ হ'ব পাৰে। গতিকে পাৰিবাৰিক দিশত আপোনালোকে ভালদৰে চলিবলৈ চেষ্টা কৰক। সকলো সদস্যৰ সৈতে ভালদৰে মিলিজুলি চলক। আৰু ক'ৰবালৈ যোৱাৰ যদি আজি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকে পাৰিবাৰিক সুখ শান্তি পাব আৰু সকলোৰে সৈতে সহযোগিতা আৰু মিলাপ্ৰীতি বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি অলপ আঁতৰত থাকিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছুমান ভুল সিদ্ধান্ত বা ভুল বুজাবুজিয়ে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে আৰু লগতে আপোনাৰ সন্মান হানি হ'ব পাৰে। গতিকে আজিৰ দিনটোত আপোনালোকে প্ৰেমৰ সম্পৰ্কৰ পৰা অলপ দূৰত্ব বজাই ৰখাটো ভাল হ'ব। স্বাস্থ্যৰ প্ৰতিও আজি সতৰ্ক হওক। এই সময়ত স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ এই ক্ষেত্ৰত যদি গাফিলতি কৰে তেনেহ'লে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। ই আপোনালোকৰ সুস্থ সবল কৰি ৰখাত সহায় কৰিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে যোগাসনৰ ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সম্পত্তিৰ লগত জড়িত যিকোনো কাম কৰিবলৈ এই সময়খিনিৰ সঠিক সময়। গতিকে এই সময়ত আপুনি ধনৰ লগত জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিবাচক ফলাফল দিব। গতিকে আপুনি আগবাঢ়িব পাৰে। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কিছুমান অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব, যিয়ে আপোনাৰ মনটো সুখী কৰি ৰাখিব। আৰু ঘনিষ্ঠ আত্মীয়ৰ বা বন্ধুৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি তেওঁলোকৰ সৈতে আপুনি কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব, নহ'লে তেওঁলোকৰ সৈতে সম্পৰ্কৰ আপোনাৰ অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। আপোনাৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰি চলক আৰু বৰ্তমান সময়ত আপুনি সময় আৱেগকে নিজৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক, নহ'লে এই ক্ষেত্ৰত আপোনাৰ নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আৰু আপোনাৰ যিসকল ঘনিষ্ঠ আত্মীয় আছে বা যিসকল ঘনিষ্ঠ বন্ধু আছে তেওঁলোকৰ সৈতে সম্পৰ্কৰ আপোনাৰ অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। কেৱল ব্যক্তিগত কামত আজি ব্যস্ত থকাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ কোনো বিশেষ সমস্যা নহয় আৰু সন্তানৰ সৈতে কিছু সময় কটাওক। ইয়াৰ দ্বাৰা তেওঁলোকেও সুখী অনুভৱ কৰিব আৰু তেওঁলোকৰ সমস্যা সমাধান কৰি দিলে তেওঁলোকেও আজি মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ আজি পাই আপোনালোকে সুখী অনুভৱ কৰিব, কিন্তু সেইবোৰ পূৰণ কৰিবলৈ আপোনালোকৰ ঋণ ল'ব লগা হ'ব পাৰে। কিন্তু আপোনালোকৰ সামৰ্থ্য অনুসৰি ঋণ ল'বলৈ চেষ্টা কৰক। ই আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে। আৰু সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত আপুনি ইতিবাচক ফলাফল পাব। গতিকে এই ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে আজি অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু কাৰ্যালয়ত সহকৰ্মীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকেও আজি সকাহ অনুভৱ কৰে আৰু তেওঁলোকৰ কাম কৰাৰ ক্ষমতাও বৃদ্ধি পায়। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ নিজৰ যি দক্ষতা আছে সেইবোৰ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক। ইজনে সিজনৰ ওপৰত ভালদৰে মনোভাৱ ৰাখক, যাতে সকলোৱে আগবাঢ়ি যোৱাত সফল হয়। আপোনাৰ ক্লান্তি আৰু মানসিক চাপৰ পৰা দূৰ হ'বলৈ আপুনি পৰিয়ালৰ সদস্যৰ সৈতে ক'ৰবালৈ যোৱাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে পাৰস্পৰিক সম্পৰ্ক সুখদায়ক কৰি তুলিব পাৰিব আৰু আপোনালোকেও মানসিকভাৱে সকাহ অনুভৱ কৰিব।
পাৰিবাৰিক দিশত কিবা এটা যদি আলোচনা হয় তেনেহ'লে আপোনালোকে আজি তাত যোগদান কৰিবলৈ চেষ্টা কৰক। আপোনালোকৰ অৰিহণাই আপোনালোকৰ পাৰিবাৰিক দিশ ভাল কৰি তুলিব আৰু সকলোকে আপোনালোকে আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। গাঁঠি আৰু আঁঠুৰ বিষৰ সমস্যাই আজি আপোনালোকক আমনি কৰিব পাৰে, গতিকে আপোনালোকে এই ক্ষেত্ৰত সুসংগঠিত হওক আৰু লগতে আপোনালোকৰ যিবোৰ বিষয়ত আপোনালোকৰ অসুবিধা আছে সেইবোৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰি চলক। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব আৰু কোনো ধৰণৰ আপোনাৰ স্বাস্থ্যৰ হানিকাৰক বস্তু সেৱন নকৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেইবাবে সদায় সুস্থ হৈ থাকিবলৈ হ'লে সুষম আহাৰ গ্ৰহণ কৰিব আৰু যিবোৰ ক্ষেত্ৰত আপোনালোকে অসুবিধা পাইছে সেইবোৰ ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। যোগাসন আৰু ব্যায়ামৰ দ্বাৰা আপোনালোকে নিজৰ স্বাস্থ্য ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সময় অতি অনুকূল হৈ আছে, গতিকে আপুনি আজি যি কামত আগবাঢ়িব সেই কামতে আপুনি ভাল ফল পাব। আজি আপোনাৰ কিছুমান পৰিৱেশ ইতিবাচক হ'ব, গতিকে ইতিবাচক ভাৱধাৰা ৰাখিবলৈ যত্ন কৰিব। আপোনাৰ ভিতৰত লুকাই থকা যি প্ৰতিভা আছে সেইবোৰক আপুনি চিনি পাওক আৰু সেইমতে আপোনাৰ কামবোৰ কৰি যাওক। ইয়াক যদি সৎব্যৱহাৰ কৰিব পাৰে আজি, তেনেহ'লে আপোনাৰ বাবে সুফল দিব। লগতে এই সময়ত কৰা পৰিকল্পনাই অদূৰ ভৱিষ্যতে ভাল সুযোগ প্ৰদান কৰিব, গতিকে বৰ্তমান সময়খিনি আপুনি ভালদৰে মনোনিৱেশ কৰিবলৈ যত্ন কৰক। আজি আপোনাৰ ওপৰত দায়িত্বৰ বোজা থাকিব, গতিকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিয়ালৰ সমস্যাৰ সমাধানৰ চেষ্টা কৰক। কোনো কাৰণতে নেতিবাচক মনোভাৱ মনলৈ নানিব। আপোনাৰ দায়িত্ববোৰ ভালদৰে যদি কৰিব পাৰে তেনেহ'লে আপোনাৰ আজি নিজৰ ওপৰতে বিশ্বাস জন্ম হ'ব আৰু নেতিবাচক কথাবোৰে আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, নহ'লে ইয়াৰ বাবে আপোনাৰ কামবোৰ সম্পূৰ্ণ হোৱাৰ আগতে নষ্ট হ'ব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে ইতিবাচক হৈ থাকিবলৈ, ইতিবাচক মানুহৰ সংগ লাভ কৰিবলৈ আৰু কিবা যদি অসুবিধা পাইছে তেনেহ'লে ঘৰৰ সদস্যৰ পৰা সহায় ল'বলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত কৰ্মব্যস্ততাত কিছু পৰিৱৰ্তন আনিবলৈ আজি যত্ন কৰক। এই ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে আপুনি তদন্ত কৰক আৰু কৰ্মচাৰীসকলৰ সৈতে আপোনালোকৰ যিবোৰ ব্যৱসায়িক ব্যৱস্থা আছে সেইবোৰৰ ওপৰত আপুনি ভালদৰে আজি মনোনিৱেশ কৰক। কোনবোৰ ক্ষেত্ৰত আপুনি পৰিৱৰ্তন কৰিলে বিশেষ লাভ হ'ব বা যিবোৰ আপোনালোকে পৰিৱৰ্তন কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি হ'ব, সেইবোৰ ক্ষেত্ৰত বেছিভাগ সময় আজি দিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুখী অনুভৱ কৰিব আৰু লগতে ব্যৱসায়িক উন্নতিও দেখা পাব। টকাৰ সমস্যাৰ সমাধান হোৱাৰ ফলত আজি আপোনালোকৰ মানসিক অৱস্থাও ভাল হ'ব আৰু যিসকলৰ পৰা পাব লগা আছিলে তেওঁলোকৰ পৰা আজি পৰিশোধ কৰিলে আজি আপোনালোকৰ বাবে ভাল হ'ব। সেইবাবে এই ক্ষেত্ৰতো আপুনি আজি চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক আৰু আপোনালোকৰ ব্যৱসায়িক অগ্ৰগতিৰ বাবে আপোনালোকৰ যিবোৰ পুৰণি সম্পৰ্কীয় যিবোৰ ব্যক্তি আছে বা যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে আপোনালোকে সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে তেওঁলোকৰ পৰাও আপুনি ভাল কিবা এটা পাবলৈ সক্ষম হ'ব আৰু আন্তৰিক সম্পৰ্ক ভালদৰে বজাই ৰাখিলে আপোনালোকৰো আগন্তুক দিনবোৰ লাভজনক বুলিও প্ৰমাণিত হ'ব। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সমন্বয় আৰু মৰম দেখা গৈছে, গতিকে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ কিবা এটা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে সকলোৱে আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি গ'লে আপোনালোকে সুখ শান্তি বজাই ৰাখিব পাৰিব আৰু সম্পৰ্কবোৰ ভালদৰে ৰক্ষা কৰিবলৈ আপোনালোকে সক্ষম হ'ব। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে আজি সম্পত্তি সম্পৰ্কীয় বিষয়ত আজি জড়িত হৈ আপোনালোকক সমাধান কৰি দিব আৰু এই ক্ষেত্ৰত আপোনালোকে সমাধান পালে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে, বৰঞ্চ আগন্তুক দিনবোৰ আপোনালোকে ভালদৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে আজি আপোনালোকে পৰিয়ালত পৰামৰ্শ ল'ব লাগিব। সেইবাবে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰস্তাৱ আজি লওক আৰু পৰিয়ালত অৱগত কৰক যাতে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হয় আৰু লগতে আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু অত্যাধিক ব্যস্ততাৰ বাবে আজি ভাগৰ আৰু দুৰ্বলতা অনুভৱ কৰিব। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। কামৰ মাজতে আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু লগতে কাম কৰি থাকোঁতে কোনো ধৰণৰ ভাগৰুৱা বা দুৰ্বলতা অনুভৱ নকৰে। সেইবাবে সদায় আপুনি সুস্থ সবল হৈ থাকিবলৈ যত্ন কৰিব, নিজৰ ভাল লগা কাৰ্যকলাপবোৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে মানসিক অৱস্থাও ভাল কৰি ৰাখিব, কাৰণ মানসিক অৱস্থা বেয়া হ'লেও আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটাৰ পূৰ্ণ সম্ভাৱনা থাকিব। ধ্যান আৰু যোগাসনৰ জৰিয়তে আপোনালোকে মানসিক অৱস্থা ঠিক কৰিব পাৰিব আৰু আত্মনিৰীক্ষণ কৰিব যাতে আপোনাৰ যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰৰ সমাধান কেনেকৈ পাব তাৰ জৰিয়তে আপোনালোকে অনুভৱ কৰিবলৈ সক্ষম হ'ব।
আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতি মনোযোগ দিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব আৰু লগতে আপোনালোকৰ সতেজতাও অনুভৱ কৰাব, যাতে আপোনালোকে কাম কৰাৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে আৰু স্বাস্থ্য ভাল হৈ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।